মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে পুনৰবাৰ এই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 7 নং পাঠটি 7 নং পাঠটিৰ আজিৰ অংশটিত আমি কি শিকিম বা আমি কেনে ধৰণৰ গণিত কৰিম আহা আমি চাওঁ ইয়াতে চোৱাচোন ইয়াতে কি আছে প্ৰথমে ইয়াত আমাক কৈছে শূন্যৰ খেল শূন্যৰ লগত পূৰণ ইয়াতে আমি কি কৰিম শূন্যৰ লগত পূৰণ কৰিম ইয়াতে চোৱাচোন কি কৈছে কেইপা ফুল আছে চাও আহা এইজোপা এজোপা গছ প্ৰথম গছ এইজোপা দ্বিতীয় গছ আৰু এইজোপা হ'ল তৃতীয় গছ তোমালোকে গছ কেইজোপালৈ মন কৰিছা নহয় এতিয়া চোৱাচোন আমাক কি কৈছে প্ৰথম গছজোপাত থকা ফুলৰ সংখ্যা এই প্ৰথম গছজোপাত ফুল কিমান আছে শূন্য মানে আমি ইয়াতে দেখা পাইছো এটাও ফুল নাই দ্বিতীয় গছজোপাত থকা ফুলৰ সংখ্যাও শূন্য কাৰণ দ্বিতীয় গছজোপাতো কোনো ফুল নাই তৃতীয় গছজোপাত থকা ফুলৰ সংখ্যাও শূন্য আৰু এই যিজোপা তৃতীয় গছ আছে সেই জোপাতো ফুলৰ সংখ্যা কি আছে শূন্য তাৰ মানে তাতেও যেহেতু কোনো ফুল নাই ফুলৰ মুঠ সংখ্যা এতিয়া ফুলৰ সংখ্যা কিমান হ'ল প্ৰথম জোপাত শূন্য দ্বিতীয় জোপাতো শূন্য তৃতীয় জোপাতো শূন্য ইয়াতে শূন্য আমি তিনিটা পালো সেইভাবে আমি লিখিলো শূন্য পূৰণ 3 সমান শূন্য এতিয়া ইয়াতে আমাক কি কৈছে তোমালোকে চোৱা শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফল শূন্য হয় তাৰ মানে আমি শূন্যৰ লগত যদি যিকোনো এটা সংখ্যা পূৰণ কৰো তেতিয়া কিন্তু পূৰণফলটো শূন্য হ'ব যিমান ডাঙৰ সংখ্যা শূন্যৰ লগত পূৰণ কৰিলেও পূৰণফল সদায় শূন্য হয় এই কথাটো তোমালোকে মনত ৰাখিবা এবাৰ আহা ইয়াৰ পাছত কি আছে আমি চাও কৰি চাও আহা এতিয়া চোৱা আমি এটা কৰিম কেনেদৰে কৰিম চোৱা ইয়াতে এইটো 0 0 0 0 তাৰ মানে শূন্য আছে 4টা সেইভাবে আছে 0 পূৰণ 4 শূন্য যেটো 4ৰ লগত শূন্য পূৰণ কৰিলেও আমি কি পাম শূন্য পাম আমি যিকোনো সংখ্যাৰ লগত শূন্য পূৰণ কৰিলে পূৰণফল সদায় শূন্য পাম তাৰ পাছত ইয়াতে চোৱা কিমানটা আছে শূন্য 1 2 3 4 5 সেইভাবে শূন্য পূৰণ 5 ইয়াতেও হ'ব শূন্য আকৌ ইয়াতে চোৱা কেইটা আছে 1 2 3 4 5 6 7 ইয়াতে আছে শূন্য 7টা গতিকে ইয়াৰে কি হ'ব আমি কেনেদৰে লিখিম শূন্য পূৰণ 7 সমান শূন্য বুজিব পাৰিলা নহয় তোমালোকে আহা ইয়াৰ পাছত আমাক কি কৈছে চাও একেৰে পূৰণ এবাৰ আমি কি কৰিম একেৰে পূৰণ কৰিম ইয়াতে চোৱা প্ৰথমতে আমাক ইয়াতে কি দিছে 1 1 পূৰণ 1 কি হ'ব 1 1ৰ লগত আমি 1 পূৰণ কৰিলে 1 পাম তাৰ পাছত 1 যোগ 1 তাৰ মানে 1 পূৰণ 2 ইয়াতে তাৰ মানে কি আছে 1 দুটা আছে গতিকে কি কৰিছে 2ক একেৰে পূৰণ কৰিলে হ'ব 2 তাৰ পাছত 3টা 1 যদি যোগ কৰো হেতু আমি পূৰণত কেনেদৰে লিখিম 1 পূৰণ 3 তাৰ মানে 3টা 1 আছে আৰু 1 আৰু 3 পূৰণ কৰোতে ইয়াতে হৈছে 3 তাৰ পাছত ঠিক সেইদৰে 4টা 1 হলে 1 পূৰণ 4 সমান 4 ইয়াতে তোমালোকে মন কৰিছানে যেতিয়া আমি একেৰে পূৰণ কৰিছো আমি যিটো সংখ্যা পূৰণ কৰো সেই সংখ্যাটো পাম এই কথাটো সকলোৱে মনত ৰাখিবা তাৰ পাছত চোৱাচোন এবাৰ ইয়াতে কি আছে কোনো সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফল কি এতিয়া আমি যিকোনো এটা সংখ্যাক যদি একেৰে পূৰণ কৰো পূৰণফল আমি সেই সংখ্যাটো পাম এতিয়া তোমালোকে মনত ৰাখিবা যে যদি আমি কোনো এটা সংখ্যাক শূন্যৰে পূৰণ কৰো পূৰণফল শূন্য হ'ব আৰু একেৰে পূৰণ কৰিলে পূৰণফল সংখ্যাটো হ'ব বুজিব পাৰিলা নহয় এইখিনি সকলোৰে মনত থাকিব নহয় নে আহা তাৰ পাছত কি আছে চাও এতিয়া আমি ইয়াতে কৰিম চোৱা 8 পূৰণ 1 8 গুণ 8 5ৰ লগত শূন্য পূৰণ কৰিলে কিমান হ'ব শূন্য 1 গুণ 1 7ৰ লগত শূন্য পূৰণ কৰিলে শূন্য 2ৰ লগত 1 পূৰণ কৰিলে 2 9ৰ লগত শূন্য পূৰণ কৰিলে শূন্য এতিয়া তোমালোকে গম পালা নহয়
যদি কোনো এটা সংখ্যাৰ লগত শূন্য পূৰণ কৰোঁ তেনেহলে পূৰণফল শূন্য হ'ব আৰু একেৰে যদি আমি কোনো এটা সংখ্যাক পূৰণ কৰিব যাওঁ তেতিয়া পূৰণফল সদায় সেই সংখ্যাটো হ'ব আহা ইয়াৰ পাছত কি আছে চাওঁ এইবাৰ ইয়াতে কি কৈছে চোৱা 10ৰে পূৰণ কৰোঁ আহা এতিয়া আমি ইয়াতে কি কৰিম 10ৰে পূৰণ কৰিম ইয়াতে চোৱাচোন ঘনক আছে কেইটা আছে ঘনক 1 2 3 4 5 6 7 8 9 10 এটাকৈ ঘনক 10 বাৰ তাৰ মানে ঘনকবোৰ এটা এটাকৈ আছে আৰু 10 বাৰ আছে ঘনক গতিকে 1 পূৰণ 10 10টা ঘনক আছে তাৰ পাছত ইয়াতে চোৱাচোন এবাৰ দুটাকৈ ঘনক 10 বাৰ ইয়াতে দেখিছানে এটা গোটত দুটাকৈ ঘনক আছে ইয়াতে দুটা আছে তেনেদৰে কেইটা গোট আছে চোৱা 1 2 3 4 5 6 7 8 9 10 তাৰ মানে দুটাকৈ ঘনক 10 বাৰ যেতিয়া দুটাকৈ ঘনক 10 বাৰ আমি পাওঁ আমি লিখিব পাৰো 2 পূৰণ 10 20টা ঘনক ইয়াতে এটা আছিলে ঘনক 10 বাৰ গতিকে আমি লিখিলো 1 পূৰণ 10 10টা ঘনক আৰু ইয়াতে এবাৰত দুটাকৈ আছে ঘনক গতিকে দুটাকৈ ঘনক 10 বাৰ 2 পূৰণ 10 2 10 গুণ 20 তাৰ পিছত চোৱাচোন এবাৰ ইয়াতে কি আছে ইয়াতে আমি দেখিছো এটা গোটত তিনিটাকৈ ঘনক আছে আৰু গোট কেইটা আছে 1 2 3 4 5 6 7 8 9 10 তিনিটাকৈ ঘনক 10 বাৰ 3 পূৰণ 10 30টা ঘনক ইয়াতে ঘনক আছে 30টা ইয়াতে চোৱা এবাৰ আমাক কৈছে এটা সংখ্যাক 10ৰে পূৰণ কৰিলে সংখ্যাটোৰ সোঁফালে এটা শূন্য বহুৱালে পূৰণফলটো পোৱা যায় তাৰ মানে আমি যিকোনো এটা সংখ্যাৰ লগত যদি 10 পূৰণ কৰোঁ তেতিয়া আমি কি কৰিব পাৰো সংখ্যাটো লিখি বা সংখ্যাটোৰ সোঁফালে আমি যদি এটা শূন্য বহুৱাই দিওঁ তেতিয়া আমি কি পাওঁ পূৰণফল পাওঁ এতিয়া যদি তোমালোকক কয় যে তোমালোকে 9ৰ লগত 10 পূৰণ কৰিব লাগে তেতিয়া তোমালোকে কি কৰিবা 9টো লিখিবা আৰু তাৰ সোঁফালে এটা শূন্য বহুৱাই দিলে কি হ'ব 9ৰ পূৰণ 10 বা 9 আৰু 10ৰ পূৰণফলটো ওলাব এতিয়া তোমালোকে এইখিনিলৈকে কি পালা তিনিটা কথা প্ৰথম হ'ল শূন্যৰ লগত যদি আমি যিকোনো সংখ্যা পূৰণ কৰোঁ তেতিয়া তাৰ পূৰণফল শূন্য হ'ব একেৰে যদি আমি সংখ্যা এটাক পূৰণ কৰোঁ পূৰণফল সংখ্যাটো হ'ব আৰু 10ৰে যদি আমি কোনো এটা সংখ্যা পূৰণ কৰিব লগীয়া হয় তেতিয়া আমি কি কৰিম সংখ্যাটোৰ সোঁফালে এটা শূন্য বহুৱাই দিলে তাৰ পূৰণফল আমি পাম বুজিব পাৰিলা নহয় ইয়াতে চোৱাচোন এবাৰ কি আছে ইয়াতে একেটা আমাক কৰিব দিছে এতিয়া চোৱা তোমালোকে 7 পূৰণ 10 কিমান হ'ব আমি সংখ্যাটো বহুৱালো 7 আৰু এফালে আমি এটা সোঁফাললৈ শূন্য বহুৱাই দিলো 70 9 10 গুণ 90 আমি সংখ্যাটো বহুৱালো আৰু সংখ্যাৰ সোঁফালে শূন্য দিলো 12 আৰু 10 এতিয়া আমি কি কৰিম প্ৰথমে আমি 12টো লিখিলো সংখ্যাটো আৰু তাৰ পিছফালে বা সোঁফালে এটা শূন্য বহুৱালো 15 পূৰণ 10 কিমান হ'ব 150 23 পূৰণ 10 230 34 পূৰণ 10 340 আমি যিমান ডাঙৰ সংখ্যাৰ লগত যদিও 10 পূৰণ কৰিব লগা হয় তেনেহলে খুব সহজে আমি কৰিব পাৰিম কাৰণ প্ৰথমে আমি সংখ্যাটো বহুৱাম আৰু তাৰ সোঁফালে শূন্য লিখিম এইখিনিলৈ সকলোৱে বুজিব পাৰিলা নহয় আৰু তোমালোকক মই কোন কেইটা কথা মনত ৰাখিব দিছো সেইখিনি সকলোৱে মনত ৰাখিবা তেনেহলে আজিলৈ আহিছো আকৌ আহিম মই তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি ভিডিঅ লৈ ধন্যবাদ